নমস্কাৰ। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। যোৰহাটৰ মহবন্ধা এৰাতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত নতুন বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনভাগী। নিউজ নাৰেক প্ৰতিবেদন। যোৰহাটৰ মহবন্ধাৰ এৰাতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত নতুন বৰ্ষৰ আৰম্ভণিতেই অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনভাগী। ৯৪ বছৰীয়া অনুষ্ঠানটোৰ মূল অধিৱেশন এইবাৰ অনুষ্ঠিত হ'ব সংঘৰ যোৰহাট জিলা সমিতিৰ আতিথ্যত। সৰ্বগুণা কৰে যাকেৰি নাহি কেউ পাম তোহাৰী চৰণ কৰে নো শতকোটি বাৰেকো কৰো প্ৰণাম বাৰেকো কৰো প্ৰণাম। কৃষ্ণ, আপোনালোকে আজি আহিছে আমাৰ এই সাক্ষাৎকাৰ ল'বলৈ, আমাৰ অনুষ্ঠানটোৰ বিষয়ে দুই এটা কথা জানিবলৈ। গতিকে আমাৰ অনুষ্ঠানটো হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ, যিটো অনুষ্ঠান আমাৰ গুৰুজনাৰ নামেৰে আৰু গুৰুজনাৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত হৈছিল। আৰু সেই অনুষ্ঠানটো 1930 চনত গঠন হৈ আজি এটা বৃহৎ অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে। এই অনুষ্ঠানটোৰ প্ৰতি বছৰে এখন বাৰ্ষিক অধিৱেশন পতা যায় বিভিন্ন জিলাত, আৰু বিভিন্ন জিলাৰ ভকতৰ আমন্ত্ৰণ কৰ্মে এই অনুষ্ঠানভাগী আমাৰ পতা হয়। গতিকে এইবাৰ তদ্ৰূপ এই অনুষ্ঠানভাগী আমাৰ যোৰহাট জিলাত অনুষ্ঠিত হ'ব। যোৰহাট জিলাৰ আমন্ত্ৰণ কৰ্মে আমাৰ এই অনুষ্ঠানভাগী ইয়াত অনুষ্ঠিত হ'ব। আৰু এই আমন্ত্ৰণ কৰ্মে আমি মাতি অনা এই অনুষ্ঠানটি আৰু 17 নৱেম্বৰ তাৰিখে আমাৰ ইয়াত লাই কোঠা স্থাপন হৈ গৈছে। এইখন পথাৰৰ নাম হৈছে মহবন্ধা এৰালতলী পথাৰ। ইয়াতে হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন। তাৰমানে আমাৰ এই অনুষ্ঠানটি 94 বছৰত ভৰি দিলে, আৰু এই অনুষ্ঠানটি অনুষ্ঠিত কৰি প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা হৈছে। আৰু এই অনুষ্ঠানটোৰ গুৰুত্ব হৈছে আমাৰ এটাই লক্ষ্য যে আমি অসমৰ প্ৰতিজন ব্যক্তিৰ হৃদয়ত যাতে শ্ৰীমন্ত শংকৰদেৱক স্থাপন কৰিব পাৰোঁ, কাৰণ তেওঁ আমাৰ জগত গুৰু। গতিকে গুৰুজনাক আমি প্ৰত্যেকজন ব্যক্তিৰ হৃদয়ত আমি স্থাপন কৰিব বিচাৰোঁ। এই গুৰুজনাৰ নীতি আদৰ্শ যাতে প্ৰত্যেকজন ব্যক্তিয়ে অসমৰ উপলব্ধি কৰে, আৰু উপলব্ধি কৰি তেওঁৰ আদৰ্শৰে যাতে অনুপ্ৰীণিত হৈ তেওঁৰ অনুষ্ঠানৰ লগত যাতে সহযোগ আগবঢ়ায়, এয়ে আমাৰ মূল লক্ষ্য। আৰু এই অনুষ্ঠানভাগী এতিয়া বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ হিচাপে নামাকৰণ কৰিছে এই গোটেই ক্ষেত্ৰখনত। আৰু ইয়াত প্ৰায় আমাৰ 200টা শিবিৰ থাকিব, 40 লাখ ভকত গোট খাব, 20 লাখ ভকত হয়তো আমাৰ ৰাতিয়ে দিনে ইয়াত থাকিব লাগিব। এই 200টা শিবিৰত আমি তেওঁলোকক থকাৰ কাৰণে আয়োজন কৰি দিম, আৰু যথেষ্ট ভকত বৈষ্ণৱে সিদ্ধ ল'ব পৰা এটা ডাঙৰ ভোজনালয় থাকিব। আৰু তাৰ উপৰিও এটা মূল আকৰ্ষণ হ'ব এইবাৰ, যিটো কোনো জিলাতে হোৱা নাছিলে। এইটো আমাৰ মূলৰ সাংস্কৃতিক শাখা আৰু জিলাৰ সাংস্কৃতিক শাখাই দুইটো শাখাই একেলগে লগ খাই এটা অনুষ্ঠান কৰিব। সেইটো হৈছে 94 সংখ্যক যিহেতু বাৰ্ষিক অধিৱেশন, 94যোৰ তালেৰে প্ৰসংগ কৰাৰ এটা আমি আদৰ্শ দেখুৱাম ইয়াত। আৰু তাৰ কাৰণে আমাৰ শুক্ৰবাৰ আৰু শনিবাৰে জিলা নামঘৰত আমাৰ এই অনুষ্ঠানটিৰ প্ৰশিক্ষণ কৰ্মশালা চলি আছে। আপোনাৰ নামটো? মিণ্টু ডেকা, মই এই আদৰণি সমিতিৰ সহকাৰী সম্পাদক। ফেব্ৰুৱাৰী মাহৰ 6, 7 আৰু 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানৰ বাবে আয়োজক সমিতিয়ে আৰম্ভ কৰিছে নৰাকটা পৰ্ব। কেইবা শতাধিক ভকত বৈষ্ণৱৰ উপস্থিতিত হৰিনামেৰে মুখৰিত হৈ পৰিছে এই এৰাতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। কৃষ্ণ জয় গুৰু শংকৰ। আমাৰ আজি আপোনাসৱক আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক মূলৰ বাৰ্ষিক অধিৱেশনভাগী এইবাৰ আমাৰ যোৰহাট জিলাৰ আতিথ্যত এই মহবন্ধা এৰালতলী পথাৰত আমাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত আমাৰ অনুষ্ঠিত হ'ব। ইতিমধ্যে আমাৰ এই অধিৱেশনৰ প্ৰাৰম্ভিক কাৰ্যসূচী হিচাপে আমাৰ 17 নৱেম্বৰত ইতিমধ্যে লাই খুঁটা স্থাপন আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে হৈ গৈছে। আমাৰ মহামান্য পদাধিকাৰ ভৱেন ডেকা বাপ আৰু প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া বাপৰ উপস্থিতিত ইতিমধ্যে প্ৰায় 20,000 ভকত বৈষ্ণৱৰ সমাগমত আমি এই অনুষ্ঠানটো কৰিলোঁ। ইয়াৰ পিছত আমি দ্বিতীয়টো কাৰ্যসূচী হিচাপে আজি আমি ইয়াত নৰাকটা অনুষ্ঠানটো আমি আৰম্ভ কৰিছোঁ। আমাৰ যোৰহাট জিলাৰ 16খন আঞ্চলিকৰ পৰা ভকত বৈষ্ণৱ আহিছে। ইতিমধ্যে আমাৰ এই আৰম্ভণিতে ইমানখিনি গোট খাইছে, অলপ পৰৰ পিছত হয়তো প্ৰায় 5,000 ভকত বৈষ্ণৱ আমাৰ ইয়াত উপস্থিত হ'ব। সকলোৱে আজি এই নৰাকটা অনুষ্ঠানটো শুভাৰম্ভ কৰিছে, আৰু এইটো আমাৰ প্ৰায় এসপ্তাহ 10 দিনলৈকে চলি থাকিব। যিহেতু আমাক বহুত নৰা দৰকাৰ হ'ব, আমাৰ ইয়াত 200টা শিবিৰ আমাৰ নিৰ্মাণ কৰা হ'ব। এই 200টা শিবিৰত ভকত বৈষ্ণৱ থাকিবৰ কাৰণে আমাৰ সেই নৰাখিনি আমি সংগ্ৰহ কৰি আমি তাত ৰাখিম। আৰু ইয়াৰ পিছতে আমি আমাৰ 35খন উপসমিতি, আমাৰ আদৰণি সমিতিৰ আমাৰ সভাপতি ডক্টৰ নবীন চন্দ্ৰ বৰা, সম্পাদক ধীৰেন্দ্ৰ নাথ ডেকা বাপৰ
তত্বাৱধানত আৰু লগতে যোৰহাট জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সভাপতি খগেন ফুকন, সম্পাদক বিশ্বজ্যোতি গগৈ বাপৰ নেতৃত্বত আমাৰ যোৰহাট জিলাৰ 16খন আঞ্চলিকৰ প্ৰায় 10,000 ঘৰ গৃহ সংগীয়ে আমাৰ এই বৃহৎ মহান অনুষ্ঠানটোত আৰ্থিক, কায়িক, মানসিক সকলো দিশতেই মানে আপোনাৰ জড়িত হৈ পৰিছে। সকলোৱে মানে ইয়াত শ্ৰমদান কৰিবলৈ আহিছে আৰু ইতিমধ্যে আমি প্ৰায় আমাৰ এই অধিৱেশনৰ কাৰণে প্ৰায় 40 লক্ষ ভকত বৈষ্ণৱক আমি আদৰিবৰ কাৰণে আমি যোৰহাট জিলা ইতিমধ্যে সাজু হৈছোঁ। তাৰ ভিতৰতে আমি এই 40 লক্ষ ভকতক আমি আপ্যায়নৰো সেইধৰণে আমি ব্যৱস্থা ৰাখিছোঁ আৰু আমি ভাবিছোঁ যে আমাৰ যোৰহাট জিলাৰ আতিথ্যত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগ আমাৰ সুন্দৰ আৰু সফলভাৱে আমি সাফল্যমণ্ডিত কৰিব পাৰিম। ইতিমধ্যে আমাৰ অৰুণাচলেই হওক, নাগালেণ্ডেই হওক, আমাৰ মেঘালয়, মিজোৰাম, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জিলাকে আদি কৰি আমাৰ দিল্লী, উৰিষ্যাতো আমাৰ জিলা আছে। আমাৰ সৰ্বমুঠ 56খন জিলা আপোনাৰ এতিয়া আমাৰ ইয়াত এই সমবেত হ'বহি আৰু 56খন জিলাৰ পিছতো আমাৰ নিজৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলৰ উপৰিও আমাৰ এই সমগ্ৰ অসমৰ বিভিন্ন ধৰ্ম, বৰ্ণ, জাতি নিৰ্বিশেষে আমাৰ ইয়াত ইতিমধ্যে তেখেতসকলে আমাক ইতিমধ্যে আহি সহায় সহযোগ কৰিছে। আমাৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো এই অনুষ্ঠানটোত জড়িত হৈ পৰিছে। আমাৰ অঞ্চলৱৰ্তী ৰাইজ, আমাৰ ইছলাম ধৰ্মাৱলম্বী যিসকল আমাৰ ব্যক্তি আছে তেখেতসকলেও আমাক সহায় সহযোগ কৰিছে। তেখেতসকলে আমাক প্ৰতি মুহূৰ্ততে খা খবৰ লৈছে। আমি সকলোৱে মিলি যোৰহাট জিলাত এখন সৰ্বাংগ সুন্দৰ অধিৱেশন উপহাৰ দিব পাৰিম বুলি আমি আশা কৰিছোঁ আৰু সদায় আমি প্ৰভু ভগৱন্তৰ আমি কৃপা দৃষ্টি পাবৰ কাৰণে আমি সদায় ভগৱন্তৰ ওচৰত আমি সেৱা জনাই আছোঁ যাতে আমি সকলো দিশৰ পৰা অধিৱেশনখন আমি সফল কাম কৰিব পাৰিম। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।